everyone. মোৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলোঁ। কিন্তু কি নকৰোঁ গোটেইখিনি দেখুৱাবলৈ চেষ্টা কৰি যাম। সকলোকে চাব ভিডিঅ'টো। ৰাতিপুৱা গা পা ধুই মেলি আজৰি হ'লোঁ বাৰু। গোটেই চাকিটো বনাই ভাত পানী গোটেইখিনি কৰি মেলি ৰাতিপুৱা জামেলাটো মুঠতে শেষ কৰিলোঁ আৰু ভাত পানী বনাই খাই লৈ আজৰি হ'লোঁ। এতিয়া বেটি শুই উঠিছে। এই শুন মানুহ শুই উঠিছে, ৰাতিপুৱাৰ পৰা একোৱে নাই খোৱা। এই গাখীৰ অলপমান দিছোঁ, গাখীৰ মই তেনেকৈ ইমান বেছি বেয়া পায় কেমেৰাটো ঘূৰাই দিলে মানে চব গম পায় হেৰি কৰি থাকিলে, ভিডিঅ' কৰি থাকিলে। বাকী আকৌ আপোনালোকৰ ফালে বতৰবোৰ কেনেকুৱা কৰিছে বাৰু? আমাৰ ফালে এনেকুৱা বৰষুণ দিছে আৰু কাৰেণ্টটো যে ইমান বেছি ডিষ্টাৰ্ব দিয়া হৈছে আমাৰ ইয়াত। একদম ৰাতিপুৱাৰ পৰা কাৰেণ্টে নাথাকে। আজি বাৰু আছে, কাৰেণ্ট নাথাকিলে আমাৰ ইয়াত বহুত দিগদাৰ হৈ যায়। কাৰণ আমি যোনটো ৰেণ্টত আছোঁ তাত ভিতৰত একো হেৰি সুবিধা নাই, ৱাছৰুম নাই, একোৱেই নাই আৰু বাছ কিটচেনৰো একো সুবিধা হেৰি নাই। চ' বহুত প্ৰব্লেম হৈ যায় কাৰেণ্টটো গ'লেগৈ আমাৰ ইয়াত। কাৰেণ্ট থাকিলে একো কথা নাই, হেৰিয়ে হয়, কাৰেণ্ট নাথাকিলে বহুত দিগদাৰ হৈ যায়। এই ভিডিঅ'টো লাষ্টত দুটামান ক্লিপ লগাই দিম বাৰু। মই মাজতে ঘৰত গৈছিলোঁ, ঘৰলৈ যাওঁতে ভিডিঅ' দুটামান ক্লিপ ৰাখি থৈ দিছিলোঁ। আকৌ এক্সট্ৰাকৈ বেলেগ ব্লগ বনোৱা নাই বাৰু, এইটো ব্লগতে লগাই দিম। ঘৰলৈ গৈছিলোঁ, ঘৰৰ পৰা গৈ পিনে আকৌ তাৰ নেক্সট ডে দুদিনেই থাকিলোঁ বাৰু। নেক্সট ডেখন আকৌ আমি মাহীহঁতৰ ঘৰত গ'লোঁ, কিবা এটা কামত যোৱা হ'ল বাৰু, তাতে গ'লোঁ। তেনেকৈও অলপমান ক্লিপ ৰাখি থৈ দিছোঁ মোৰ ভিডিঅ'কেইটাত। তাৰমানে বহুত মিউজিকৰ হেৰি হৈ আছিলে, চাউণ্ডটো আহি আছিলে। ভইচ অভাৰ দিব লাগিব বাৰু, মই দেখাই দিম। ভিডিঅ'টো শেষলৈকে কণ্টিনিউ কৰি চাই দিম। বাপৰে যিটো গৰম পৰিছে, একদম মানে কৈছোঁ নহয় কেনেকুৱা লাগিছে, একদম ঘৰটো এইফালে চাবই নোৱাৰি। কেতিয়া ঘৰটো গৈ পাওঁ, কেতিয়া ঘৰটো গৈ পাই একদম গাটো ধুই বিচনাখনত ডাইৰেক্ট পৰি দিম, এনেকুৱা লাগিছে। বহুত দূৰ আচলতে জোনাইৰ পৰা আমাৰ ঘৰলৈকে 3 ঘণ্টা লাগে আৰু পূৰা মূৰামূৰি 3 ঘণ্টা লাগে। ক'তো ৰ'বাত ৰখিলে বাৰু অলপ বেছি অলপমান সময় লাগে। ঘৰটোত আহিলে যাবলৈ মন নাযায়, আকৌ তাত থাকিলে আহিবলৈ মন নাযায়। এই অহা যোৱা কষ্টৰ কাৰণে ইমান গৰম পৰিছে। ঠাণ্ডা দিনকেইটাই বহুত শান্তি হৈছে, একদম ধুনীয়াকৈ খাই লৈ কাপোৰ পিন্ধি গৰম কাপোৰ পিন্ধি শুই থকা বিন্দাছ, টেনশ্যন নাই। এই গেলা গৰম দিনকেইটা যে। ঠিক আছে তেনেহ'লে ভিডিঅ'বোৰ কণ্টিনিউ কৰি যাম। সকলোকে চাই থাকিব, কেনেকুৱা পায় তলত কমেণ্টত ক'ব দেই। আৰু মোৰ ভিডিঅ'বোৰ বহুতে চাই বাৰু, ভিউজটো আহে এনে অলপ চলপ অহা হৈছে, কিন্তু কোনো ছাবস্ক্ৰাইব নকৰে, কমেণ্ট নকৰে, লাইক নকৰে, এনেই চাই থৈ দিয়ে। চাইছে যেতিয়া ছাবস্ক্ৰাইবটো কৰি দিব, তেতিয়াহে ভাল লাগে নহয় জানো? আৰু তেতিয়া নতুন নতুন ব্লগ দিবলৈ মনটো উৎসাহ পায়, ভাল ভাল ব্লগ দিবলৈ। দি যাম বাৰু। এতিয়া ঘৰত আহিছোঁ যেতিয়া চা আৰু এইটো হৈছে আমাৰ ঘৰৰ পুখুৰীটো, ঘৰৰ পিছফালে আছে। এই দুজোপা গছ আছে, গছৰ পাতবোৰ পৰি একদম পুখুৰীটো তাৰমানে বেয়া হৈ গৈছে। যিমান মাছ চাছ মেলিলেও মানে হেৰি নহয়, খাব নোৱাৰি আৰু বাহিৰা পানীও সোমাই অলপ। একদম এই পিছফালে এখন বাগানখন আছে আমাৰ, আৰু আছিলে বাৰু গোটেই গৰু ছাগলী সোমাই সোমাই আহে। তোমার
নাৰিকলখিনি ৰুকাৰ পিছত থাকে কলপাতটো, সেই কলপাতটো চব্জি আমি বনাইছোঁ। আৰ্টৰ স্কুলত শিকাইছিলোঁ, ইমান ধুনীয়া মানে কি যে বস্তু বনাব পাৰি ন, পেলনীয়া সামগ্ৰীৰে ইমান ধুনীয়া এখন এটা পাকঘৰটো চাওক না, ইমান মৰম লগা পাকঘৰ। আমাৰ এইফালেও এনেকুৱা, কিন্তু ঘৰবোৰ চব পকা থাকে, কিন্তু পাকঘৰটো কেঁচাত হয় আমাৰ, কাৰণ সকাম চকাম কৰিবলৈ লাগে, ভিতৰতে ভাত চাত বনোৱা যায় জুহালত, সেইটো কাৰণে পাকঘৰটো কেঁচা হ'লে ভাল আৰু নাম কীৰ্তন কৰিবলৈ ভাল হয়। মানে ঘৰটো মোৰ বেছি ভাল লাগে, মাহীহঁতৰ ঘৰটো ইমান ধুনীয়া, তাৰমানে খেতি লাগে দেখি মানুহ পিছফালে এইবোৰ শাকৰ হেৰি আছে, শাক পাচলি খেতি কৰিছে, ভাত কেৰেলা আছে, তিয়হ আছে, ভেন্দি আছে, তেনেকৈ কিবা কিবি আছে আৰু মানে দেখুৱাই দিলোঁ আৰু মোৰ ভাল লগাৰ কাৰণে। আপোনালোকৰ যদি ভাল লাগে বেলেগ কমেণ্টত ক'ব। শাক পাচলিৰ খেতি আগতে গোল নেমু বহুত আছিলে, এতিয়া বাৰু গোল নেমুবোৰ মৰি নিদিলে, হ'লেও দুজোপা নে তিনিজোপা কিবা আছে। অহা দিনাখন এইখিনি বগীবিলৰ ফটো, বগীবিলত আহি থাকোঁতে ফটো দুখনমান মাৰিছিলোঁ, দেখিছেনে কি ধুনীয়া লাগিছে, আকাশখন একদম গাড়ী মটৰ নাই। ভিডিঅ'টো যদি চাই ভাল লাগিলে তেনেহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব